হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আমি পঢ়ি আছিলো হাৰ্টৰ বিষয়। জীৱন প্ৰক্ৰিয়া লেচনত আমি তিনিটা পাৰ্ট বনাইছো, দীঘলীয়া লেচন। তিনিটা পাৰ্ট মানত শেষ হ'ব বুলি ভবা গৈছিলে, কিন্তু কৰিব পৰা নগ'ল, কিয়নো একেটা টেকতে যদি বহুত বেছি দীঘল ভিডিঅ' বনাই দিম তেতিয়াহ'লে চাবলৈ হয়তো তোমালোকৰ অসুবিধা হ'ব বুলি ভাবি ললো, যাৰ কাৰণে 1 ঘণ্টা 1.5 ঘণ্টাকে তিনিটা পাৰ্ট আছে অলৰেডি। তোমালোকে চেনেলত যদি নতুনকে এই ভিডিঅ'টো পাইছা, তোমালোকে যদি এইটো ভিডিঅ' পাই আছা তেতিয়াহ'লে তোমালোকে পাৰ্ট 4 পাই আছা। ইয়াৰ আগতো 3টা পাৰ্ট আছে, আৰু দীঘল এই কাৰণে হৈছে কিয়নো গোটেই বস্তু ডিটেইলিঙত আলোচনা কৰা গৈছে, যিটো তোমালোকে ভিডিঅ' যদি চোৱা গম পাই যাবা। এতিয়া দেৰি নকৰাকৈ আজি আমাৰ যিটো পাৰ্ট হয়, পাৰ্ট নম্বৰ 4 বা তুমি লাষ্ট পাৰ্ট বুলিয়ে কোৱা। আজি আমি হাৰ্ট লৈকে পঢ়িলো, তাৰ পাছত কি আছে সেইখিনি গোটেই আজি আমি কভাৰ কৰিম আৰু আমাৰ লেচনটো শেষ কৰিম। এতিয়া চোৱা, আমি অলৰেডি হাৰ্টত পঢ়িছিলো, যেতিয়া আমি হৃদযন্ত্ৰ পঢ়িছিলো আমি গম পাইছো যে তাত 4টা কোঠালি আছে। তাত অক্সিজেনযুক্ত ব্লাড আৰু অক্সিজেন বিহীন ব্লাড কি হৈ থাকে, পৃথক হৈ থাকে, দুইটা মিক্স নহয়। তেতিয়াহ'লে আজি আমি পঢ়িম যে ইয়াত মিক্স নোহোৱাৰ কাৰণে কি ফায়দা হৈছে, মিক্স নোহোৱাৰ কাৰণে আমাৰ কিবা সুবিধা হৈছে নেকি। তো সেইটো পঢ়িবলৈ গৈ আছো। তো ষ্টাৰ্টিঙতে আমাৰ যিটো লিখা আছে বৰ্ডত, এইখিনি একেবাৰে নোট ডাউন কৰিবলগীয়া নোটছ হয়। হৃদযন্ত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ পৃথক কৰি ৰখা হয়। এতিয়া অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ যেতিয়া হৃদযন্ত্ৰত পৃথক কৰি ৰখা হয়, কিবা সুবিধা হয় নেকি, তাৰ কাৰণে জীৱৰ কিবা লাভালাভ হৈছে নেকি, বা আমাৰ কিবা আহ সুবিধা হৈছে নেকি মানুহৰ দেহত। তো কি হৈছে, চবতকে 1 নম্বৰ কথা, দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয়। তো আমাৰ বডিক কি লাগে, বহু পৰিমাণৰ অক্সিজেন লাগে, আৰু যেতিয়া অক্সিজেনযুক্ত ব্লাড আৰু অক্সিজেনবিহীন ব্লাড পৃথককে ৰখা হয় তেতিয়াহ'লে আমাৰ বডিয়ে প্ৰয়োজনীয় অক্সিজেনখিনি কি কৰিব, আৰামছে লাভ কৰিব। যদি মিক্স হলে হয় তেতিয়াহ'লে প্ৰয়োজনীয় অক্সিজেন লাভ কৰাত কষ্ট হলে হয়, বা আমি প্ৰয়োজনীয় অক্সিজেন যিমানখিনি আমাৰ কাৰণে লাগিছিলে সিমানখিনি নাপালো হয়। তো অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন ব্লাডক পৃথক কৰি ৰখাৰ ফাৰ্ষ্ট ফায়দাটো হৈছে কি, আমাৰ বডিয়ে যিমান অক্সিজেন পাব লাগিছিলে সিমানখিনি পাই আছে। তো ইয়াত লিখাই গৈছে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয়। তো 1 নম্বৰ সুবিধা গম পালো, এই পাৰ্টিশন বা এই ভাগৰ এই পৃথকীকৰণে কি সুবিধা কৰিছে। 2 নম্বৰ, দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় শক্তি উৎপাদনত লাগতিয়াল অক্সিজেন যোগান ধৰা। এতিয়া আমাৰ বডিত টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব, নহয় জানো। আমি হৈ গলো কি, উষ্ণ ৰক্তি প্ৰাণী, বুজা গৈছে। এটা থাকে শীতল ৰক্তি, কোল্ড ব্লাডেড বুলি কয়। আমাৰতো হৈ গল হট ব্লাডেড, আমি গোটেইখিনি হট, তোমালোকো হট আমিও হট, নহয় জানো। তো আমি হৈ গলো উষ্ণ ৰক্তি প্ৰাণী, গতিকে আমাৰ উষ্ণতা কন্ট্ৰোল কৰাৰ দৰকাৰ। তো সেই উষ্ণতা কন্ট্ৰোল কৰিবলৈ, আমাৰ শৰীৰৰ উষ্ণতাটোক নিয়ন্ত্ৰণ কৰিবলৈ আমাক যথেষ্ট পৰিমাণৰ এনাৰ্জিৰ দৰকাৰ হয়। আৰু এনাৰ্জি কেনেকৈ পায় তোমালোকে বুজিছাই, অক্সিজেনে গ্লুকোজক ভাঙিব, নহয় জানো, তেতিয়া এনাৰ্জি পাম। এতিয়া যদি অক্সিজেনে আমাৰ বডিত কমকে পোৱা যায়, বা মোৰ বডিয়ে যদি অক্সিজেন কমকৈ পায় তেতিয়াহ'লে এনাৰ্জিটো কম ওলাব, আৰু যদি কম এনাৰ্জি ওলায় তেতিয়াহ'লে মোৰ বডিৰ টেম্পাৰেচাৰটো মেইনটেইন নহব। সেইকাৰণে যদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড যুক্ত বা অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন ব্লাড বুলি কয়, একে কথা হয়। যদি সেই দুটাক পৃথক কৰি ৰাখিব পাৰো তেতিয়াহ'লে মোৰ শৰীৰৰ উষ্ণতা কি হ'ব, নিয়ন্ত্ৰণ হ'ব, বুজা গৈছে। আৰু অক্সিজেনে কেনেকৈ উষ্ণতা নিয়ন্ত্ৰণ কৰিব, কিয়নো অক্সিজেন যিমান বেছি হ'ব সিমান বেছি এনাৰ্জি প্ৰডিউচ কৰিব পাৰিম। তো 2 নম্বৰ এইটোৱে লিখা আছে, দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় শক্তি উৎপাদনত লাগতিয়াল অক্সিজেন যোগান ধৰা, বুজা গৈছে। ঠিক আছে, এতিয়া এই দুটাটো হৈ গল। এতিয়া এইটো ইম্পৰ্টেন্ট কথা, কেতিয়াবা MCQ সোধে, উভচৰ আৰু বহুতো সৰীসৃপৰ হৃদযন্ত্ৰ 3টা কোঠালিযুক্ত, যেনে আমি মানুহ, আমাৰ হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত আছিলে, আমাৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত আছিলে। এতিয়া কথাটো হ'ল কি, চবৰে হৃদযন্ত্ৰত 4টা কোঠালিয়ে থাকিব নেকি, নহয়। যেনে উভচৰ আৰু সৰীসৃপৰ কেইটা কোঠালি আছে, 3টা কোঠালি আছে। মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ 2টা কোঠালি যুক্ত। এইখিনি জাষ্ট কেতিয়াবা আহিব পাৰে বুলি ইম্পৰ্টেন্ট কেতিয়াবা দি দিয়ে, সেইবাবে লিখাই দিছো যে উভচৰৰ কেইটা কোঠালি আছে, 3টা, আৰু মৎস্য শ্ৰেণীৰ কেইটা কোঠালি আছে, 2টা কোঠালিযুক্ত হৃদযন্ত্ৰ আছে, বুজা গৈছে। এতিয়া এইটো তোমালোকে নোট ডাউন কৰি লোৱা, মই চাইড হৈ দিছে, এই ওপৰৰ খিনি নোট ডাউন কৰা, মই মচি দিম তেতিয়াহ'লে, পজ কৰি নোট ডাউন কৰিলে হ'ব। এতিয়া মই এইটো মচি দিছো, তোমালোকে নোট ডাউন কৰি লৈছা বুলি ভাবিছো। এতিয়া আমি আহি যাম তলত থকা কথালৈ। তো কি লিখা আছে, এতিয়া দ্বৈত পৰিবহন, কেতিয়াবা সোধে যে দ্বৈত পৰিবহন কাক বোলে। তো প্ৰথমতে মই ডেফিনেশ্যন পঢ়ি দিছো, তাৰপিছত মই বুজাম। কিছুমান মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হবলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হব লাগে। তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে। এতিয়া
আমি অলৰেডি হাৰ্টৰ কথা পঢ়িলো, তো মই ধৰাল এইটো হৈ গ'ল আমাৰ কি হাৰ্ট, চাৰিটা চেম্বাৰ আছে, গুলমুলকে আঁকিলো, কিমান বাৰ আঁকিম এতিয়া বুজাবলৈ। এইটো হৈ গ'ল আমাৰ হাওঁফাওঁ, এইটো হৈ গ'ল আমাৰ হাওঁফাওঁ, এইটো হৈ গ'ল আমাৰ হাৰ্ট। তো হৈছিলে কি, প্ৰথমতে কি হৈছিলে আমাৰ হাওঁফাওঁৰ পৰা কেনেকা তেজ আহিছিলে, অক্সিজেন যুক্ত তেজ আহিছিলে। এতিয়া মই তেনেকা হাৰ্ট আঁকিছো, তোমালোকে আকৌ ভাবি নলবা যে কি হাৰ্ট আঁকিলে এইডালে বুলি। হাৰ্ট ইয়াতে আছে, পেজ নম্বৰ 106 আছে, তোমালোকে ভালকে চাই ল'বা। এতিয়া চবতকে ফাৰ্ষ্টত কি হৈছিলে, আমাৰ হাওঁফাওঁৰ পৰা আহিছিলে ব্লাড, ক'ত আহিছিলে এইটো কি বুলি কয়, অলিন্দ, কনচাহল অলিন্দ হয় এইটো। বাও অলিন্দত ব্লাড আহিছিলে কেনেকা, অক্সিজেন যুক্ত ব্লাড আহিছিলে। বাও অলিন্দৰ পৰা বাওনীলয়লৈ ব্লাড আহিছিলে, বাওনীলয়ৰ পৰা কলৈ গৈছিলে, মোৰ গোটেই বডিলৈ গৈছিলে, হয়। এতিয়া বডি বাহিৰত ওলাই গ'ল বুজাবৰ কাৰণে, আকৌ হাওঁফাওঁৰ ওপৰত আছে, বডি তলত আছে, তেনেকে নাভাবিবা। তো বডিলৈ গ'ল অক্সিজেনযুক্ত ব্লাড, বডিৰ পৰা কি হৈ গ'ল, অক্সিজেনযুক্ত ব্লাড পাই পৰা কি বনিলে, শক্তি বনিলে, কাৰ্বন ডাই অক্সাইড বনিলে। কাৰ্বন ডাই অক্সাইড আনি পৰা ক'ত দিলে, আমাৰ কি আকৌ অলিন্দত দিলে, কনচাহল অলিন্দ, এইটো আমাৰ সু অলিন্দত দি দিলে, সু অলিন্দৰ পৰা ক'ত দি দিলে, সুনীলত, সুনীলৰ পৰা কি হৈ গ'ল, আকৌ আমাৰ কলৈ গুচি গ'ল, হাৰ্টটো, আমাৰ হাৰ্ট গুচি, সৰি হাৰ্টটো বোলে, হাৰ্ট গুচি যায় নেকি, ব্লাডটো কলৈ গুচি গ'ল, আমাৰ হাওঁফাওঁলৈ। তো যদি ভালকে চোৱা, এবাৰ অক্সিজেনযুক্ত ব্লাড লৈ আহিলে, হাৰ্টত কেনেকে ব্লাড আহি গ'ল, অক্সিজেনযুক্ত ব্লাড আহিলে হাওঁফাওঁৰ পৰা, হয়। তাৰপিছত আকৌ সেই ব্লাড খিনি কলৈ গ'ল, বডিলৈ গ'ল, বডিৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড আহিলে কলৈ, হাৰ্টলৈ। তো হাৰ্টত কেইবাৰ ব্লাড অহা যোৱা কৰিছে, মানে একবাৰ, এই যিটো এটা চাইকেল হয়, বুজা গৈছে। তো এই যিটো এটা চক্ৰ হয়, অক্সিজেনযুক্ত ব্লাড অহা, কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড যোৱা, মানে অহা যোৱা কৰা যিটো চাইকেল হয়, সেইটো কেইবাৰ সংঘটিত হৈছে, দুবাৰ। এইফালে এবাৰ হৈ গ'ল, এবাৰ লৈ আহিলে অক্সিজেনযুক্ত ব্লাডক, তাক বডিলৈ পঠিয়ালে, আকৌ বডিৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড লৈ আহিলে, তাক কলৈ পঠিয়ালে, হাওঁফাওঁলৈ পঠিয়ালে। তো এই যদি চক্ৰটোক ভালকে মন কৰা, দুবাৰ তেজ পৰিবাহিত হৈছে, সেইবাবে ইয়াক কি বুলি কৈছে, দ্বৈত পৰিবহন বুলি কোৱা গৈছে। চিম্পল বস্তু আছে, তোমালোকক অলৰেডি পঢ়াইছোৱে হাৰ্ট, তাত বুজি পাইছাও চাগে। কিছুমান মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হবলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে, তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে। তো এটা চাইকেলৰ কাৰণে হাৰ্টৰ মাজেৰে ব্লাড কেইবাৰ যায়, দুবাৰ যায়। অক্সিজেনযুক্ত ব্লাড আহি একবাৰ, কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড একবাৰ, তো হৈ গ'ল কেইবাৰ, দুইবাৰ, সেইবাবে দ্বৈত পৰিবহন হৈ গ'ল। এতিয়া তেজে ৰক্তনলিকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা শক্তিক ৰক্তচাপ বোলে। এতিয়া ব্লাড প্ৰেচাৰ হয়, তোমালোকে শুনিছা ব্লাড প্ৰেচাৰৰ কথা, হয় নহয়। তেতিয়াহ'লে কি হয় ব্লাড প্ৰেচাৰ, ধৰা এইটো হৈ গ'ল আমাৰ ৰক্তনলিকা, কি হয় এটা, ৰক্তনলিকা। ৰক্তনলিকা মানে কি হয়, ৰক্তনলিকা মানে যাৰ মাজেৰে ৰক্ত যায়, ব্লাড যায়, নহয় জানো। তো ইয়াৰ মাজেৰে ব্লাড গৈ আছে, ধৰা হলে ইয়াৰ মাজেৰে কি গৈ আছে, ব্লাড গৈ আছে। এতিয়া এই নলিকাডাল, পাইপ বুলি কৈছো বুজিবলৈ সুবিধা হ'ব। তো এই পাইপডালৰ মাজেৰে যেতিয়া ব্লাড যাব, এই নলিকাডালৰ মাজেৰে যেতিয়া ব্লাড যাব, তেতিয়াহ'লে এই নলিকাডালৰ বেৰ বিলাকে কিবা এটা প্ৰেচাৰ পাব নে নাপাব, অবভিয়াছলি পাব। যেতিয়া ইয়াৰ মাজেৰে ব্লাড খিনি বৈ যাব, তেতিয়াহ'লে এই ব্লাডে এই যিটো বেৰ আছে, ওপৰ ফাল আৰু তল ফাল, ইয়াৰ এটা প্ৰেচাৰৰ সৃষ্টি কৰিব, এটা ফোৰ্স লগাব, এটা চাপ দিব। তো এই যিটো চাপ প্ৰয়োগ কৰিছে ব্লাডে এই নলিকাডালৰ ওপৰত, তো নলিকাডালৰ ওপৰত ব্লাডে দিয়া চাপটোৰ নামে কি হৈ গ'ল, ৰক্তচাপ। তো এইটো ডেফিনেশ্যন লিখা গৈছে, তেজে ৰক্তনলিকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা শক্তিক ৰক্তচাপ বোলে। তো এই বেৰত কি কৰিছে, ব্লাডে চাপ বা প্ৰেচাৰ দিছে। তোমালোকে মটৰৰ পাইপত যেতিয়া পানী যায় ন, তেতিয়াহ'লে সেই মটৰৰ পাইপডালেও চাইডত কি পায়, বেৰ বিলাকত এটা প্ৰেচাৰ পায়, এটা চাপ পায়। আমাৰ ঠিক তেনেকাই আৰু ব্লাড যাওঁতে আমাৰ এই নলিকা বিলাকে কি পায়, প্ৰেচাৰ বা চাপ পায়, এটা শক্তি অনুভৱ কৰে এই বেৰ বিলাকে, যাক নেকি কি বুলি কৈছে, ৰক্তচাপ বুলি কৈছে। তো মই ডেফিনেশ্যন গাইছে, ইম্পৰ্টেন্ট হয় কিন্তু দেই, ডেফিনেশ্যন নোট ডাউন কৰিবা। তেজে ৰক্তনলিকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা শক্তিক ৰক্তচাপ বোলে। এইটো হৈ গ'ল। এতিয়া ৰক্তচাপ কেতিয়াবা ব্লাড প্ৰেচাৰ জোখাবলৈ যাব লগা হৈ যায় ন ডক্তৰৰ তাত, হয়তো এতিয়া তোমালোকৰ তেনে অৱস্থাও হোৱা নাই, কিয়নো ক্লাছ 10ত আছাহে ন। কিন্তু মা বা দেউতা বা ঘৰৰ আন বয়োজ্যেষ্ঠ সকলে কেতিয়াবা হস্পিটেল যাব লগা হৈছে, কিহৰ কাৰণে, ব্লাড প্ৰেচাৰ জোখাবলৈ। তো ব্লাড প্ৰেচাৰ যিটো জোখা যন্ত্ৰ আছে, তাক কি বুলি কয়, স্ফাইগমোমেনোমিটাৰ। এইটো কেতিয়াবা আহে। ৰক্তচাপ জোখা যন্ত্ৰৰ নাম স্ফাইগমোমেনোমিটাৰ, স্ফাইগমোমেনোমিটাৰ। স্পেলিং একদম ভালকে চাবা, কেতিয়াবা কিছুমানৰতো এইটো উচ্চাৰণো কৰিব নোৱাৰে দেই, ক্লাছ 10ত থাকি পৰা যদি উচ্চাৰণো কৰিব নোৱাৰো কি হ'ব ন। তো স্ফাইগমোমেনোমিটাৰ ৰক্তচাপ জোখা যন্ত্ৰৰ নাম হৈ গ'ল। এইবিলাক ইমান বুজাবলগীয়া বিষয় নহয়, জাষ্ট অলপ বুজাবলগীয়া আছিলে, মই বুজাই গৈ আছো আৰু কৈ গৈ আছো, নোট ডাউনো কৰিবা। তো এইটো হৈ গ'ল, এইটো হৈ গ'ল। নিলয়ৰ সংকোচনৰ সময়ত ধমনীত প্ৰয়োগ হোৱা চাপক চিষ্টলিক চাপ বোলে। এতিয়া দুই প্ৰকাৰৰ চাপৰ কথা পঢ়িব লাগিব, এটা আছে চিষ্টলিক আৰু এটা আছে ডায়ষ্টলিক চাপ, বুজা গৈছে।
এতিয়া কি হয় চোৱা, এইটো হৈ গ'ল আমাৰ হাৰ্ট। এতিয়া এই তলৰ পাৰ্টক কি বুলি কয়, নিলয় বুলি কয়। কি বুলি কয়, নিলয়। এটা থাকে সুনিলয়, বাওনিলয়, এনেকা থাকে, পাইছা। তো তলৰ পাৰ্ট হৈ গ'ল নিলয়। এতিয়া ধমনী কি হয়, ধমনী কি হয়, ৰক্ত নলিকাই হয়, নহয় জানো? ধমনী কি হয়, ব্লাড লৈ যোৱা নলিকাই হয়। এতিয়া এইডাল হৈ গ'ল ধৰা হ'ল ধমনী। এতিয়া যেতিয়া নিলয়ৰ সংকোচনৰ সময়ত ধমনীত প্ৰয়োগ হোৱা চাপক চিষ্টলিক চাপ বোলে। এতিয়া যেতিয়া নিলয় সংকুচিত হ'ব, হাৰ্টটো যেতিয়া এনেকা সংকুচিত হ'ব, মানে কোন সংকুচিত হৈছে, মেক্সিমাম প্ৰেচাৰ কোনে পায়, মই পঢ়াইছো নিলয়। তো যেতিয়া নিলয় সংকুচিত হ'ব, কিয়নো নিলয়ৰ পৰাই ব্লাড খিনি ওলাই যাব, নহয় জানো? নিলয়ৰ পৰা একচুৱেলি কি হ'ব, অক্সিজেন যুক্তই হওক বা কাৰ্বন ডাই অক্সাইড যুক্তই হওক, ব্লাড ক'ৰ পৰা ওলাই যাব, নিলয়ৰ পৰা। তো যেতিয়া নিলয় সংকুচিত হ'ব, তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব, ব্লাডে এটা প্ৰেচাৰত ওলাই যাব, নহয় জানো? তো নিলয় সংকুচিত হৈ গ'ল, ব্লাড গুচি গ'ল ক'লে, ধমনীটো মই একটুকুৰা কিছু ইয়াৰ পৰা কানেক্ট কৰি দিব পাৰা। তো যেতিয়া নিলয় সংকুচিত হ'ব, তেতিয়াহ'লে এই ধমনীৰ মাজেৰে কি হ'ব, ব্লাড গুচি যাব। এতিয়া যেতিয়া নিলয় সংকুচিত হ'ব, তেতিয়াহ'লে ব্লাড বহুত জোৰেৰে ওলাই যাব, কিয়নো এনেকা যেতিয়া চেপি দিম ন, চেপা খাব, তেতিয়াহ'লে ফটকে ওলাই গুচি যাব ব্লাডটো, জোৰেৰে ফৰ্চেৰে ওলাই গুচি যাব। তো সেইটোৱে লিখা আছে, নিলয়ৰ সংকোচনৰ সময়ত ধমনীত প্ৰয়োগ হোৱা চাপক। তো যেতিয়া ফৰ্চেৰে ব্লাড ওলাই যাব, তেতিয়াহ'লে ধমনীত আকৌ কি হ'ব, চাপ এটা প্ৰয়োগ হ'ব, ধমনীত কি হ'ব, এটা প্ৰেচাৰ পৰিব, আৰু সেই চাপকে কি বুলি কয়, চিষ্টলিক চাপ বোলে। ঠিক একেদৰে নিলয় সংকুচিত হ'লে, এনেকা চেপা খালে আকৌ কি হ'ব, খোল খাব ন, সংকুচিত নহ'ব। এবাৰ সংকুচিত হৈ গ'ল, এবাৰ সংকুচিত নহ'ল, সংকুচিত হৈ গ'ল, সংকুচিত নহ'ল। তো নিলয়ৰ শিথিল অৱস্থা, যেতিয়া সংকুচিত নহয়, তেতিয়া কি কৈছে, শিথিল অৱস্থা। নিলয়ৰ শিথিল অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডায়ষ্টলিক চাপ বোলে। আকৌ যেতিয়া নিলয় শিথিল হ'ব, তেতিয়াওতো ইয়াৰ মাজেৰে ব্লাডটোতো গৈ থাকিব, তেতিয়াওতো ইয়াত প্ৰেচাৰ পৰিব, কিন্তু এইবাৰ প্ৰেচাৰটো অলপমান কম পৰিব। যেতিয়া সংকুচিত হওঁতে যিমান বেছি প্ৰেচাৰ পাব ধমনীয়ে, শিথিলিত অৱস্থাত যেতিয়া হৃদযন্ত্ৰৰ নিলয় পাৰ্টটো সংকুচিত হ'ব, তেতিয়া তাৰ পৰা যিমান প্ৰেচাৰত ব্লাড ধমনীলৈ গুচি যাব, তাতকৈ বহুত কম প্ৰেচাৰত ব্লাড ধমনীলৈ যাব যেতিয়া নিলয়টো শিথিলিত অৱস্থাত থাকে। শিথিলিত মানে কি, এনেকা নৰ্মেল। সংকুচিত মানে কি, এনেকা। তেতিয়াহ'লে দুইটাতে কিবা এটা প্ৰেচাৰটো পৰিবই, নহয় জানো? তো নিলয়ৰ শিথিল অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক কি বুলি কয়, ডায়ষ্টলিক চাপ বুলি কয়। আৰু এইটো জোখ আছে যে কিমান ডায়ষ্টলিক চাপ কিমান থাকিব লাগে, চিষ্টলিক চাপ কিমান থাকিব লাগে। তো চিষ্টলিক চাপৰ মান বা মান কিমান হয়, ভেলু কিমান হয়, 120 mm of Hg, কিয়নো চিষ্টলিক চাপত অলপ বেছি প্ৰেচাৰ পৰে, মই কৈছিলোৱে, কিয়নো কি হয়, সংকুচিত অৱস্থাত যায় ন, সংকুচিত অৱস্থাতটো বেছি প্ৰেচাৰত যাবই। তো চিষ্টলিক চাপ কিমান হৈ গ'ল, 120 mm। কিন্তু ডায়ষ্টলিক চাপ মানে কি আছিলে, শিথিল অৱস্থাত। তো শিথিল অৱস্থাত ডায়ষ্টলিক চাপ মানে চোৱা, প্ৰেচাৰ কি হ'ল, কমি গ'ল নে নগ'ল, কমি গ'ল। তো চিষ্টলিক চাপৰ মান কিমান হয়, 120 mm of Hg। ডায়ষ্টলিক চাপৰ মান কিমান, 80 mm of Hg। Hg মানে কি হয়, মাৰ্কিউৰি বা পাৰা। কিয়নো আমাৰ যিটো ব্লাড প্ৰেচাৰ জোখা যন্ত্ৰ থাকে, তাত মাৰ্কিউৰি বা পাৰা থাকে, নহয় জানো? সি এনেকা আপ ডাউন কৰি থাকে, সেইবাবে Hg সংকেত লিখা গৈছে। তো এই দুটাও ইম্পৰ্টেন্ট হয়। চিষ্টলিক চাপৰ মাত্ৰা সুধিব পাৰে কিমান, 120 mm। ডায়ষ্টলিক চাপৰ মাত্ৰা কিমান, 80 mm। আৰু চিষ্টলিক বা ডায়ষ্টলিক চাপ কাক বোলে সেইটো সুধি দিব, নহয় জানো? বা কি সুধিব তোমাক, ৰক্তচাপ জোখা যন্ত্ৰৰ নাম কি সেইটো সুধি দিব। তো আল্টিমেটলি এইখিনি নোট ডাউন কৰি লোৱা, মই চাইড হটি দিছো, তোমালোকে পজ কৰি নোট ডাউন কৰিবা। তো এইখিনি বস্তু তোমালোকে জানিব লাগিব। এতিয়া আমি ধমনী আৰু ক্ষীৰাৰ বিষয়ে অলপমান পঢ়িব লাগিব। এতিয়া ক'লো যে এই ধমনী বুলি কৈছিলো, এতিয়া ধমনীও কি ক্ষীৰানো কি অলপমান পঢ়িব লাগিব। কেতিয়াবা কি কৰে, ধমনী আৰু ক্ষীৰাৰ মাজত ডিফাৰেন্স লিখিবলৈ দিয়ে, বা ধমনীৰ বিষয়ে কিবা কুৱেশ্যন সুধি দিব পাৰে। তো আমি যদি ক্লিয়াৰ হৈ থাকো, তেতিয়াহ'লে আমাৰ প্ৰব্লেম নহ'ব। এইখিনি নোট ডাউন কৰা। তেতিয়াহ'লে আমি এতিয়া ধমনী আৰু ক্ষীৰাৰ বিষয়ে অলপমান জানি লওঁ। তো কি কোৱা গৈছে চোৱা, প্ৰথমতে মই পঢ়ি দিছো, তাৰপিছত মই বুজাই দিম। ধমনী, ধমনীবোৰ এক প্ৰকাৰৰ ৰক্ত নলিকা। ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ তেজ কঢ়িয়াই নিয়ে। উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে। সেইকাৰণে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণ সম্পন্ন। এতিয়া চোৱা, ধমনীবোৰ কি হয়, ধমনীবোৰ এক প্ৰকাৰৰ ৰক্ত নলিকা, ব্লাড লৈ যোৱা নলিকাই হয় ধমনী বিলাকো, নহয় জানো? এতিয়া ধমনী বিলাকে কি কৰে, ধমনী বিলাকে, এইটো ধৰা হ'ল হাৰ্ট হয়, ধমনী বিলাকে হাৰ্টৰ পৰা কি কৰি দিয়ে, তেজক দেহৰ বিভিন্ন অংশলৈ লৈ যায়। এইটো হৈ গ'ল আমাৰ হৃদযন্ত্ৰ, ধৰা হ'ল। এতিয়া হৃদযন্ত্ৰৰ পৰা কি কৰিব, দেহৰ আন অংগলৈ কি কৰিব, ব্লাডক লৈ যাব। কলৈ লৈ যাব এই তেজক, দেহৰ বিভিন্ন অংশলৈ বা দেহলৈ লৈ যাব। এতিয়া যেতিয়া হাৰ্টৰ পৰা ব্লাড ওলাব, তেতিয়াহ'লে হাৰ্টটো চেপা খাই পৰাহে ব্লাডটো ওলাব, নহয় জানো? সংকোচন হৈ পৰাই ব্লাডটো ওলাব। যেতিয়া হাৰ্টটো চেপা খাব, তেতিয়াহ'লে বহুত জোৰেৰে ব্লাডটো ওলাব। বুজা গৈছে? মানে ধমনীলৈ কেনেকুৱা ব্লাড যাব,
বহুত ফোর্সত ব্লাডটো যাব বুজা গৈছে সেইকাৰণে উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে তো কলোৱে হৃদযন্ত্ৰৰ পৰা কেনেকৈ তেজ ওলাব কিয়নো সংকুচিত হৈ ওলাব তো বহুত বেছি চাপত তেজ ওলাব সেইকাৰণে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন তো সেইবাবে ধমনীবিলাক ধৰা হ'ল এইটো ধমনী তো ইয়াৰ বেৰবিলাক কেনেকুৱা হোৱা দৰকাৰ যেহেতু বহুত বেছি ফোর্সেৰে বহুত বেছি চাপেৰে ব্লাডটো ওলাই যাব ব্লাডটো ইয়াৰ পৰা পাৰ হ'বলগীয়া হয় সেইবাবে ইয়াৰ বেৰবিলাক কেনেকুৱা হোৱা দৰকাৰ ডাঠ হোৱা দৰকাৰ নহয় জানো যদি পাতল হৈ যায় কেতিয়াবা ফাটিও যাব পাৰে বেছি প্ৰেছাৰ পাই পৰা তো বেৰখন কেনেকুৱা হ'ব ডাঠ হ'ব আৰু স্থিতিস্থাপক গুণসম্পন্ন স্থিতিস্থাপক মানে তোমালোকে ইলাষ্টিক वाला গুণ বুলি ভাবিলা ইলাষ্টিক এনেকা টনা খিচা কৰিলেও এনেকা টানি দিলেও মানে অলপমান ষ্ট্ৰেচ হ'ব পাৰে ষ্ট্ৰেচেবল স্থিতিস্থাপক গুণসম্পন্ন মানে অলপ ষ্ট্ৰেচ হ'ব পৰা তো এইটো বুজা পালা চাগে ধমনীবোৰ এক প্ৰকাৰৰ ৰক্তনলিকা ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ তেজ কঢ়িয়ায় তো হাৰ্টৰ পৰা আন অংগবোৰলৈ তেজ কঢ়িয়ায় মানে কনচাওলা ব্লাড লৈ যায় ধমনীবিলাকে যদি এইখিনি বডিৰ পৰা মই কনচাওলা ব্লাডৰ কথা বুজি পাব লাগিব হাৰ্টৰ পৰা বডিলৈ হাৰ্টৰ পৰা বডিলৈ ব্লাড গৈ আছে ন তো হাৰ্টৰ পৰা বডিলৈ যাব ব্লাড কেনেকুৱা ব্লাডৰ দৰকাৰ বডি অক্সিজেন যুক্ত তেতিয়াহ'লে আমি গম পাব লাগিব ধমনীবিলাকে কেনেকুৱা ব্লাড লৈ যায় অক্সিজেন যুক্ত ব্লাড লৈ যায় বুজা গৈছে নে নাই তো ধমনীবিলাকে কেনেকুৱা ব্লাড লৈ যায় অক্সিজেন যুক্ত ব্লাড লৈ যায় বুজা গৈছে ঠিক আছে এতিয়া আহি যাওঁ শিৰা শিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আৰু হৃদযন্ত্ৰলৈ উভতাই আনে এতিয়া শিৰাবিলাকে বেলেগ কাম কৰি আছে ধমনীবিলাকে হৃদযন্ত্ৰৰ পৰা বডিলৈ ব্লাড লৈ গৈ আছে আৰু শিৰাবিলাকে বডিৰ পৰা হাৰ্টলৈ ব্লাড উভতাই আনি আছে তো সেইটোৱে লিখা গৈছে শিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আৰু হৃদযন্ত্ৰলৈ উভতাই আনে তো বডিৰ বিভিন্ন পাৰ্টৰ পৰা ব্লাড কঢ়িয়াই আনি কলৈ আনিছে হৃদযন্ত্ৰলৈ আনিছে শিৰাবোৰৰ বেৰখন ডাঠ নহয় কাৰণ বেছি সময় ধৰি শিৰাবোৰত বেছি চাপ নপৰে এটা শিৰাবোৰৰ বেৰখন ধমনীৰ নিচিনা কি নহয় ডাঠ নহয় কিয়ৰ কাৰণে শিৰাবোৰৰ বেৰখন ডাঠ নহয় কাৰণ বেছি সময় ধৰি শিৰাবোৰত বেছি চাপ নপৰে ধমনীবিলাকে যিমান প্ৰেছাৰ পায় সিমান প্ৰেছাৰ শিৰাবিলাকে নাপায় কিয়নো শিৰাবিলাকে ব্লাড লৈ যাব নালাগে সিহঁতে আনিবহে লাগে বুজা গৈছে শিৰাবোৰত বেছি চাপ নপৰে ইয়াৰ পৰিৱৰ্তে ইয়াত কপাৰ থাকে আৰু সেইকাৰণে তেজৰ পৰিমাণ একমুখী হয় ধৰা হ'ল এইটো এটা শিৰা এইটো কি হয় এটা শিৰা হয় বুজা গৈছে হয় এইটো ক'ত আছে ধৰা মোৰ ভৰিৰ পৰা অহা শিৰা হয় তেতিয়াহ'লে শিৰাই কি কৰিব ব্লাডক লৈ আহি আছে কলৈ আহিব মোৰ হাৰ্টটো ওপৰত আছে কিয়নো এইটো মই কোনটো জেগাৰ শিৰা বুলি ক'লো মোৰ ভৰিত থকা শিৰা এতিয়া শিৰাৰ এইটো ধৰা হ'ল মোৰ হাৰ্ট এইটো হৈ গ'ল মোৰ হাৰ্ট তো ইয়াৰ পৰা ই কলৈ ব্লাডটোক আনিব লাগিব মোৰ হাৰ্টলৈ ব্লাড আনিব লাগিব কিয়নো শিৰাই কি কৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ উভতাই আনে এতিয়া চোৱা যেতিয়া শিৰাই ওপৰলৈ ব্লাড আনি আছিলে তেতিয়াহ'লে কি যেহেতু ইয়াত বেছি প্ৰেছাৰো নাই যে একেবাৰে ইমান প্ৰেছাৰ জেনেৰেট হৈছে যে একেবাৰে ওপৰত হাৰ্টলৈ গুচি যাব প্ৰেছাৰটো ইমান নপৰে সেইবাবে ইয়াৰ বেৰখন ডাঠ নহয় বুলি ক'লোৱে তেতিয়াহ'লে বাই চান্স কেতিয়াবা কি হয় ওপৰত যাওঁতে তেজ তললৈওতো ঘূৰি আহিব পাৰে নহয় জানো তললৈ কিয় ঘূৰি নাহিব গ্ৰেভিটি আছে তো গ্ৰেভিটি থকা জেগাত তললৈ চব বস্তু আহিব তো ব্লাড বাই চান্স তললৈ আহিব পাৰে তো সেই প্ৰব্লেম সলভ কৰিবলৈ ইয়াত কি থাকিব কিছুমান কপাৰ্ট বা ভাল্ভ থাকে আমাৰ হাৰ্টত মই ভাল্ভ বা কপাৰ্টৰ বিষয়ে কৈছিলো তো কি কৰিব এই ভাল্ভ বিলাকে কি কৰিব ওপৰত ব্লাড যাব দিব কিন্তু তললৈ আকৌ নামি আহিব নিদিব তো সেইটোৱে লিখা আছে ইয়াৰ পৰিৱৰ্তে ইয়াত কপাৰ থাকে সেইকাৰণে তেজৰ পৰিবহন একমুখী হয় মানে একেবাৰে ওপৰতে গৈ থাকিব তললৈ আহিব নোৱাৰে কাৰ কাৰণে কপাৰ্টৰ কাৰণে তো এইটো তোমালোকে নোট ডাউন কৰি লোৱা তো ধমনীবিলাকে অক্সিজেন যুক্ত ব্লাড আনিছিলে তো শিৰাবিলাকে কেনেকুৱা আনিব তেতিয়াহ'লে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই হৃদযন্ত্ৰলৈ আনে তো আমাৰ বডিত বিভিন্ন পাৰ্টত পৰা ব্লাড কঢ়িয়াই পৰা কি কৰিছে তেজ কঢ়িয়াই আমাৰ হৃদযন্ত্ৰলৈ আনিছে তো হৃদযন্ত্ৰলৈ আনিছে ব্লাড মানে ব্লাডত এতিয়া কি আহিব পাৰে আমাৰ বডিত কি বনিছিলে আমাৰ বডিত কি বনিছিলে কাৰ্বন ডাই অক্সাইড বনিছিলে তো সেই কাৰ্বন ডাই অক্সাইডকে লৈ কি কৰিব আমাৰ ব্লাড আহি যাব কলৈ হাৰ্টলৈ তো শিৰাবিলাকে কেনেকুৱা ব্লাড কঢ়িয়াই কাৰ্বন ডাই অক্সাইড যুক্ত বা অক্সিজেন বিহীন বুলিও কৈ দিয়ে হয় এতিয়াহ'লে এই দুটা কথা আমি গম পালো ধমনীবিলাকে কেনেকুৱা ব্লাড কঢ়িয়াই ধমনীবিলাকে কঢ়িয়াই আমাৰ অক্সিজেন যুক্ত শিৰাবিলাকে কেনেকুৱা ব্লাড কঢ়িয়াই শিৰাবিলাকে কঢ়িয়াই কাৰ্বন ডাই অক্সাইড যুক্ত কিন্তু তোমালোকে যদি হাৰ্টত চোৱা দুটা এক্সেপচন আছে এক্সেপচন দুটা হৈ গ'ল এটা আছে ক্লুমধমনীয়ে কেনেকুৱা ব্লাড কঢ়িয়াব লাগিছিলে যিহেতু ধমনীয়ে কেনেকুৱা ব্লাড কঢ়িয়াই অক্সিজেন যুক্ত নহয় জানো যিহেতু ধমনীয়ে কেনেকুৱা ব্লাড কঢ়িয়াই আছে ধমনীয়ে অক্সিজেন যুক্ত ব্লাড কঢ়িয়াই আছে মানে ক্লুমধমনীয়ে কেনেকুৱা ব্লাড কঢ়িয়াব লাগিছিলে অক্সিজেন যুক্ত কিন্তু তোমালোকে হাৰ্টত মই অলৰেডি বুজাইছো তোমালোকে গম পাইছা ক্লুমধমনীয়ে কনচাওলা ব্লাড কঢ়িয়াই কাৰ্বন ডাই অক্সাইড যুক্ত তেতিয়াহ'লে এক্সেপচন হৈ গ'ল ধমনী অক্সিজেন যুক্ত ব্লাড কঢ়িয়াই কিন্তু ক্লুমধমনীয়ে কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড কঢ়িয়াই ঠিক সেইদৰে
হীৰাবিলাকে কেনেকুৱা ব্লাড কঢ়িয়াব লাগিছিলে কাৰ্বন ডাই অক্সাইড যুক্ত, কিন্তু যেতিয়া হাৰ্ট পৰিছিলা গম পাইছা ক্লুম'ক্ষীৰাই আকৌ কেনেকুৱা ব্লাড কঢ়িয়াই অক্সিজেন যুক্ত। তো সেই দুটা এক্সেপশ্যন মনত ৰাখিবা, এটা হৈ গ'ল ক্লুম'ধমনী, এটা হৈ গ'ল ক্লুম'ক্ষীৰা, যোনটোৱে এই ধমনী আৰু ক্ষীৰাক যিটো নিয়ম আছে সেইটোৰ বিৰোধিতা কৰে। তো সেইটো কেতিয়াবা এক্সেপশ্যন সুধি দিব পাৰে, তোমালোকে গম পাইছা। হৈ গ'ল, তো এইখিনি কথা বুজা পাইছা, নোট ডাউন কৰি লোৱা। সুধি দিব পাৰে ধমনী আৰু ক্ষীৰাৰ মাজৰ ডিফাৰেন্স কি হয়, বা ধমনী বিলাকৰ বেৰখন কিয় ডাঠ হয়, বা ক্ষীৰাত কিয় কপাৰ থাকে, তো এইবিলাক যিকোনো কুৱেশ্যন বনিব পাৰে। বুজা গৈছে? তো এই নোটছ তোমালোকক লিখোৱাৰ মেইন কাৰণে হৈ গ'ল তোমালোকক যি কুৱেশ্যন নিদিয়ক, যেনেকা কুৱেশ্যন নিদিয়ক, তোমালোকে বনাই হলেও লিখি আহিব পাৰা। তো এইখিনি নোট ডাউন কৰি লোৱা ধমনী আৰু ক্ষীৰাৰ বিষয়ে। তেতিয়াহ'লে আমাৰ আমি পৰিবহন পঢ়ি আছো, আমাৰ প্ৰাণীৰ পৰিবহনৰ আমি একেবাৰে লাষ্ট পাৰ্টলৈ আহিছো। ইয়াৰ পিছত আমি অলপমান পঢ়িব লাগিব উদ্ভিদৰ পৰিবহন। উদ্ভিদৰ পৰিবহনত বিশেষকৈ আমি পঢ়িম পানীৰ পৰিবহন, খাদ্যৰ পৰিবহন। তাৰ আগতে যিটো প্ৰাণীৰ পৰিবহন পাৰ্ট আছিলে তাত দুটা বস্তু আছে, কেতিয়াবা সুধি দিয়ে, গতিকে তোমালোকক মই লিখাই দিছো, তোমালোকে নোট ডাউন কৰি ল'বা। অনুচক্ৰিকাবোৰে ৰক্তক্ষৰণ হোৱা ঠাইত তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে। আমাৰ ব্লাডৰ ভিতৰত কি পোৱা যায়, আমাৰ ব্লাডৰ ভিতৰত অনুচক্ৰিকাও পোৱা যায়। যেনেকা ব্লাডৰ ভিতৰত কি পাইছিলো আমি, RBC পাইছিলো, WBC পাইছিলো, শ্বেত ৰক্ত কণিকা বা লোহিত ৰক্ত কণিকা পাইছিলো, তেনেকৈ আমাৰ ব্লাডৰ ভিতৰত আমি কি পাওঁ, অনুচক্ৰিকাও পাওঁ। আৰু এই অনুচক্ৰিকাবোৰে কি কাম কৰি আছে, সিহঁতে ৰক্তক্ষৰণ হোৱা ঠাইত, মানে য'ৰ পৰা ব্লাড ওলাই আছে সেই ঠাইত তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰে। কেতিয়াবা হাতৰ আঙুলি চাঙুলি কাটি তোমালোকে মন কৰিছা, লাহেকে তেজ কি হৈ যায়, চকলা মাৰে বা গোট মাৰি দিয়ে, যাৰ কাৰণে তাৰ পৰা আৰু ব্লাড ওলাব নোৱাৰে। তো সেই কামটো কোনে কৰিছে, আমাৰ অনুচক্ৰিকা বিলাকে কৰিছে। তো এইটো সোধে কেতিয়াবা MCQত, তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা কোনে ৰক্ষা কৰে, তো জানি ৰাখিবা অনুচক্ৰিকা বিলাকে এই কামটো কৰে। এতিয়া আৰু এটা বস্তু আছে, তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হ'ল লক্ষিকা। আৰু এটা বস্তু পোৱা যায় যাক কয় লক্ষিকা। লক্ষিকা কি হয়, তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হয়। কিয় তেজৰ দৰে বুলি কৈছে, কিয়নো ব্লাডৰ কিছুমান পাৰ্টৰ পৰাই লক্ষিকাটো বনিছে। বুজা গৈছে? ব্লাডৰ কিছুমান পাৰ্টৰ পৰাই কি বনিছে, লক্ষিকাটো বনিছে। তো ইয়াত চোৱা, লক্ষিকা বিলাকে কি কাম কৰে, লক্ষিকাবোৰে অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ কঢ়িয়াই নিয়ে। তো লক্ষিকাৰ কাম কি, অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ কঢ়িয়াই নিয়ে, অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে। তো কেতিয়াবা সুধিব পাৰে লক্ষিকা কি, তেতিয়া লিখি দিবা তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হ'ল লক্ষিকা। ইয়াৰ কাম কি বুলি আহিব পাৰে, কাম হৈ গ'ল অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি কঢ়িয়াই আনা, লগতে অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই অনা। তেতিয়াহ'লে আমি প্ৰাণীৰ পৰিবহন শেষ কৰিলো, আমি পৰিবহনৱালা পাৰ্ট পঢ়ি আছিলো। তো পৰিবহনৰো আমি প্ৰাণীৰ পৰিবহন শেষ কৰিলো। এতিয়া আমি পঢ়িব লাগিব কাৰ পৰিবহনৰ বিষয়ে, উদ্ভিদৰ পৰিবহনৰ বিষয়ে। এতিয়া উদ্ভিদত কি পৰিবহন হ'ব, খাদ্যৰ পৰিবহন হ'ব, নহয় জানো? খাদ্যৰ পৰিবহন হ'ব, পানীৰ পৰিবহন হ'ব, অলাগতিয়াল পদাৰ্থ বিলাকৰো পৰিবহন হ'ব। তো যিখিনি পৰিবহন আছে আমি পঢ়িম। তো এইটো নোট ডাউন কৰি লোৱা তোমালোকে। তো এতিয়া আমি চাম পৰিবহনৰ বিষয়ে। পৰিবহনত আমি বিশেষকৈ পঢ়িম উদ্ভিদৰ পৰিবহন আৰু প্ৰাণীৰ পৰিবহন। উদ্ভিদৰ ক্ষেত্ৰত কেনেকৈ পৰিবহন হৈছে, প্ৰাণীৰ পৰিবহনটো আমি ইতিমধ্যে পঢ়িলোৱে। এতিয়া উদ্ভিদৰ পৰিবহনটো পঢ়িবলৈ গৈ আছো। পৰিবহন পাৰ্টটো তোমালোকে এতিয়া অলপ আগতে তোমালোকে দেখিলা যে হাৰ্টৰ দ্বাৰা কি হয়, কেনেকা হয়, লক্ষিকা, অনুচক্ৰিকা এইবিলাকৰ বিষয়ে পঢ়িলা। উদ্ভিদৰ পৰিবহন এতিয়া আমি পঢ়িম। তো প্ৰাণীৰ পৰিবহন শেষ হ'ল, উদ্ভিদৰ পৰিবহন শেষ হোৱাৰ লগে লগে আমি ৰেচন কৰিম। তো লেচনটো তেতিয়া আমাৰ কমপ্লিট হৈ যাব। তেতিয়াহ'লে আমি আহিছো এতিয়া প্ৰাণীৰ পৰিবহন শেষ কৰাৰ পাছত আহিছে এতিয়া উদ্ভিদৰ দেহত পৰিবহন। তো চোৱা, পৰিবহনৰ আমি কোনটো পাৰ্ট কৰিম এতিয়া, উদ্ভিদৰ দেহত পৰিবহন। তো উদ্ভিদৰ দেহত পৰিবহনৰ আমি কি বস্তু বিশেষকৈ জানিব লাগিব। চবতকে ফাৰ্ষ্টত উদ্ভিদৰ দেহত পানীৰ পৰিবহন কোনে কৰে, সেইটো ইম্পৰ্টেণ্ট কথা হয়। আৰু বহুতবাৰ সোধা দেখা যায় যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন কোনে কৰে। এতিয়া ধৰা হ'ল এইটো এটা উদ্ভিদ হয়, এই উদ্ভিদজোপাই এই উদ্ভিদজোপাক কিহৰ প্ৰয়োজন আছে, পানীৰ প্ৰয়োজন আছে। আৰু যেতিয়া পানী প্ৰয়োজন আছে, পানী ক'ৰ পৰা ল'ব উদ্ভিদে, শিপাৰ সহায়ত ল'ব, নহয় জানো? উদ্ভিদে পানী কিহৰ সহায়ত ল'ব, শিপাৰ সহায়ত ল'ব। এতিয়া যেতিয়া এই শিপাৰ সহায়ত পানীখিনি শোষণ কৰিব, তো লগতে কি শোষণ হ'ব, খনিজ লৱণ তাৰ লগতে লগ হৈ গুচি যাব। তো পানী যেতিয়া শোষণ কৰিব, লগতে কোন গুচি যাব, খনিজ লৱণ গুচি যাব। আৰু জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে। তো উদ্ভিদৰ দেহত খনিজ লৱণ, পানী আৰু খনিজ লৱণ কোনে পৰিবহন কৰে, জাইলেম কলাই। তো বিশেষ ধৰণৰ এটা কলা আছে উদ্ভিদৰ দেহত, যাৰ কাম হৈ গ'ল পানী আৰু খনিজ লৱণ পৰিবহন কৰা। তো এইটো ইম্পৰ্টেণ্ট নোটছ, মনত ৰাখিবা যে জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে। তো এইটো ফাৰ্ষ্ট নোটছ হ'ল, লিখি ল'বা। তাৰপিছত ফ্লোয়েম কলাই খাদ্যৰ পৰিবহন কৰে। এতিয়া উদ্ভিদৰ দেহত কি বনে, খাদ্য বনে। খাদ্য ক'ত বনে, পাতত বনে, নহয় জানো? আমি অলৰেডি পাইছো সালোক সংশ্লেষণ প্ৰক্ৰিয়া। তো উদ্ভিদৰ পাতত কি বনিছে, খাদ্য বনিছে। যে খাদ্যখিনি পাতত মাত্ৰ থাকিলে মানে গোটেই বডিলৈ যাব লাগিব উদ্ভিদজোপাৰ।
তো উদ্ভিদজোপাৰ গোটেই বডিলৈ খাদ্যখিনি যাব লাগিব। তো এতিয়া খাদ্যৰ পৰিবহন হোৱাৰ দৰকাৰ, আৰু সেই খাদ্যৰ পৰিবহন কোনে কৰিব? ফ্লোএম নামৰ কলাই। তো পানীৰ পৰিবহন জাইলেম, আৰু খাদ্যৰ পৰিবহন কোনে কৰে? ফ্লোএমে কৰে। তো এই দুটা ইম্পৰ্টেন্ট কথা হয়, নোট ডাউন কৰি ল'বা। ফ্লোএম কলাই খাদ্যৰ পৰিবহন কৰে। এতিয়া আৰু এটা নোটছ আছে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ বোলে। MCQ অহা দেখা যায় যে উদ্ভিদৰ দেহত যিটো খাদ্যৰ সংবহন বা খাদ্যৰ পৰিবহন হয় তাক কি বুলি জনা যায়? তাৰ নাম দিয়া গৈছে খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ। এই খাদ্যখিনিক লৈ যোৱা প্ৰক্ৰিয়া, খাদ্যখিনিক এটা জেগাৰ পৰা আনটো জেগালৈ পৰিবহন কৰি লৈ যোৱা প্ৰক্ৰিয়াটোক কি বুলি কৈছে? খাদ্যৰ সংবহন বা খাদ্য স্থানান্তৰণ বোলে। আৰু খাদ্যৰ স্থানান্তৰণ কোনে কৰিব? আমি অলৰেডি পঢ়িলোৱে যে ফ্লোএম কলাই খাদ্যৰ পৰিবহন কৰে, মানে খাদ্যৰ স্থানান্তৰণ। স্থানান্তৰণ মানেনো কি হয়? পৰিবহনেতো হয়। গতিকে খাদ্যৰ স্থানান্তৰণ বা খাদ্য সংবহন কৰা কামটো কোনে কৰে? ফ্লোএম নামৰ কলাই কৰে। তো এইটো 3 নম্বৰ নোটছ ইম্পৰ্টেন্ট হয়। এতিয়া বাষ্পমোচন বা পত্ৰমোচন, এইটো আমি অলৰেডি কথা পাতিছো, হ'লেও ডেফিনেশ্যন লিখা নাছিলো, তো এতিয়া ডেফিনেশ্যনৰ সৈতে আমি লিখিছো যে উদ্ভিদে কি কৰে? অতিৰিক্ত পানী কি কৰে? এৰি দিয়ে, বাষ্প আকাৰে এৰি দিয়ে। এতিয়া উদ্ভিদে পানী শোষণ কৰি আছে, শোষণ কৰোতে কৰোতে বেছি পানী শোষণ কৰি ললে, হয়, মানে অতিৰিক্ত পানী শোষণ কৰি ললে। এতিয়া সেই পানীৰ দৰকাৰ নাই, তো সেই অতিৰিক্ত পানীখিনি কি কৰি দিয়ে? এৰি দিব লগা হৈ যায়, হয়। আৰু সেই অতিৰিক্ত পানী বাষ্প আকাৰে এৰি দিয়ে। কেনেকা আকাৰে এৰি দিয়ে? বাষ্প আকাৰে এৰি দিয়ে। কিহৰ সহায়ত এৰি দিয়ে? পাতৰ সহায়ত এৰি দিয়ে, যাক নেকি কি কৈছে? বায়বীয় অংগ বুলি কৈছে। তো উদ্ভিদে অতিৰিক্ত পানী বায়বীয় অংগই বাষ্প আকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক কি বুলি কয়? পত্ৰ মোচন বা বাষ্পমোচন। দুটা নামে জানি ল'বা, কেতিয়াবা পত্ৰ মোচন বুলিও কৈ দিব পাৰে বা বাষ্পমোচন, এই দুটা বস্তু একে হয়। তো ডেফিনেশ্যন কি হয়? উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক পত্ৰমোচন বা বাষ্পমোচন বোলে। আহি যায় এক্সামত যে পত্ৰমোচন বা বাষ্পমোচন কাক বোলে। এতিয়া এই পত্ৰমোচন বা বাষ্পমোচন যে হৈছে, ই উদ্ভিদত কিবা সহায় কৰিছে নে নাই কৰা? পানী বাষ্প আকাৰে এৰি দিছে, সেইটোতো হৈ গ'ল, আমি জানো সেইটো ভাল কাম কৰিছে। আৰু কিবা কাম কৰিছে নেকি? ইয়াৰ গুৰুত্ব আৰু কিবা আছে নেকি? তো চোৱা, চবতকৈ ইম্পৰ্টেন্ট বাষ্পমোচনৰ ভূমিকা আহি যায় এক্সামত। বাষ্পমোচনে কি কাম কৰিছে? তো পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে। এতিয়া শিপাৰ সহায়ত যে পানী আৰু খনিজ লৱণ শোষণ কৰিছিলে, শিপাৰ পৰা সেই শোষণ কৰা পানীভাগ কলৈ যাব লাগিব? ওপৰলৈ উঠি যাব লাগিব নে নালাগিব? পাতলৈকে পাব লাগিব, ডাল পাতলৈকে পাব লাগিব। তো সেই ডাল বা পাতলৈ ঊৰ্ধ্বমুখী যাত্ৰা কৰাত কোনে হেল্প কৰিছে? সেই বাষ্পমোচনে কি কৰে? হেল্প কৰে। বাষ্পমোচনে কি কৰিছে? পানীখিনি, অতিৰিক্ত পানীখিনি পাতৰ সহায়ত কি কৰি দিছে? ওলাই দিছে। যেতিয়া পানীখিনি ইয়াৰ পৰা ওলাই যায়, তেতিয়াহ'লে সেই জাগাখিনি খালী হৈ গ'ল, আৰু সেই খালী জেগা পুৰাবলৈ তলৰ পৰা পানীখিনি কি হ'ব? পানী আৰু খনিজ লৱণখিনি কি হ'ব? ওপৰলৈ যাব, মানে ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰিছে। তো সেইটো নোটছে ইয়াত লিখা গৈছে, পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে। তো বাষ্পমোচনত কি হ'ব? পানী ওলাই যাব, অতিৰিক্ত পানীখিনি, আকৌ সেই জেগা পুৰাবলৈ তলৰ পৰা পানীখিনিয়ে ঊৰ্ধ্বমুখী গতি লাভ কৰিব। তো এইটো এটা, পানীক ঊৰ্ধ্বমুখী গতি লাভ কৰাত কোনে সহায় কৰি আছে? বাষ্পমোচনে সহায় কৰি আছে। আৰু কি কাম কৰিছে? ই তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাটো সহায় কৰে। এতিয়া গছডালৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ, যেনেকা আমাৰ কি হয়? আমাৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ, তো গৰম বেছি হলে আমাৰ ঘাম পানী ওলাই যায়। ঠিক তেনেকৈ বাষ্পমোচনে কি কৰে? এই গছডালৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে। তো কি হয়? যেতিয়া ইয়াৰ পৰা পানীখিনি ভাপ হৈ বাষ্প আকাৰে ওলাই যায়, তেতিয়া লগতে তাত হোৱা অতিৰিক্ত হিটখিনি কি কৰি দিয়ে? বাষ্প আকাৰে পানীখিনি যাওঁতে হিটখিনিকো তাৰ লগতে লৈ গুচি যায়, আৰু গছজোপাৰ কি হৈ যায়? কি হৈ থাকে? উষ্ণতাটো নিয়ন্ত্ৰণ হৈ থাকে, যাৰ বাবে কি হয়? আমি গছৰ তলত জিৰাওতে আমাকো অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। কিয়? কিয়নো বাষ্পমোচন হওঁতে তাত থকা তাপখিনি কি কৰি দিয়ে? বাষ্পমোচনৰ যেতিয়া পানীখিনি ওলাই যায়, তাত থকা অতিৰিক্ত হিটখিনি, অতিৰিক্ত উষ্ণতাখিনি কি হৈ যায়? তাৰ লগতে গুচি যায়। গতিকে কি হ'ব? এটা কুলিং এফেক্ট এটা পৰে। তোমালোকে বাষ্পমোচনটো নাই পোৱা, কিন্তু তোমালোকে বাষ্পীভৱন বুলি এটা টপিক আছিলে ক্লাছ 9ত, সেইটো পাইছিলা। বাষ্পীভৱনে যেনেকা ঠাণ্ডা কৰে, এইটো প্ৰচেছো চেম তেনেকাই হয়। তো বাষ্পমোচনে দুটা কাম কৰিছে, ই তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাটো সহায় কৰে, গছজোপাৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাটো সহায় কৰে। তো এইখিনি বস্তু তোমালোকে উদ্ভিদৰ পৰিবহনত জানিব লাগিব। বাকী বস্তুখিনিও আছে, কিন্তু তোমালোকে মাষ্ট বি জানিব লগা বস্তুখিনি এইখিনি। এইখিনি তোমালোকে জানি যাবা, ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ পৰিবই। হাফ ইয়াৰলিত বা হাফ ইয়াৰলিতে হওক, ইউনিট টেষ্টতে হওক, প্ৰি ফাইনেলতে হওক বা মেট্ৰিকে হওক, ইয়াৰ পৰা কিবা এটা কুৱেশ্যন পৰিবই। সুধি দিব পাৰে জাইলেম কলাৰ কাম কি বা ফ্লোএম কলাৰ কাম কি, ন? তাৰপিছত খাদ্য স্থানান্তৰণৰ বিষয়ে সুধি দিয়ে কেতিয়াবা, কেতিয়াবা বাষ্পমোচন কাক বোলে সুধি দিয়ে, কেতিয়াবা বাষ্পমোচনৰ ভূমিকা কি হয় সেইটো সুধি দিয়ে।
তো এইটো আছিলে আমাৰ উদ্ভিদৰ পৰিবহন। তো উদ্ভিদৰ পৰিবহনত তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা। এতিয়া আমি যাম পৰিবহন লৈ গ'ল। এতিয়া আমাৰ লাষ্ট পাৰ্ট কি আছে, ৰেচন আছে। হয়, অতিৰিক্ত যিখিনি বৰ্জিত পদাৰ্থ আছিলে সেই বৰ্জিত পদাৰ্থক নিষ্কাশন কৰা প্ৰক্ৰিয়া ৰেচন। তো এইটো নোট ডাউন কৰা, মই চাইড হৈ দিছো পজ কৰি। তাৰপিছত আমি পঢ়িম ৰেচন। তেতিয়াহ'লে এতিয়া আমি যেতিয়া ৰেচন পঢ়িম, মানুহৰ ৰেচনৰ বিষয়ে পঢ়িবলৈ গৈ আছো প্ৰথমতে। এতিয়া মানুহৰ ৰেচন মানে কি, মানুহৰ দেহত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থ, যিখিনি বৰ্জিত পদাৰ্থখিনি উৎপন্ন হয়, তো সেইবিলাকক কি কৰিব লাগিব, বাহিৰ কৰিব লাগিব। তাকে ৰেচন বোলে। ৰেচনৰ ডেফিনেশ্যন আমি ষ্টাৰ্টিঙতে আমি লিখিছো নহয় জানো। তেতিয়াহ'লে আমি এতিয়া ৰেচনত, মানুহৰ ৰেচনৰ যিটো আছে সেইটোত আমি পঢ়িবলৈ গৈ আছো। চোৱা, মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। তো মেজৰ পাৰ্ট, এনে ধেৰ পাৰ্ট আছে। তোমালোকে যদি পেজ নম্বৰ 110 চোৱা, ইয়াত এটা ছবি দিয়া আছে, ইয়াত ধেৰ পাৰ্টৰ বিষয়ে কোৱা গৈছে। কিন্তু বিশেষকে প্ৰধান অংগ হিচাপে যদি চাবলৈ যাওঁ, ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত, মেইনলি এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। এতিয়া কেনেকা কাম কৰে, ইয়াত মই এটা চিম্পল ছবি আঁকি বুজাবলৈ ট্ৰাই কৰিছো। এইটো হৈ গ'ল আমাৰ, এই দুটা হৈ গ'ল আমাৰ বৃক্ক। হয়, এতিয়া এই বৃক্কত কি হ'ব, ব্লাড খিনি আহিব। হয়, এতিয়া ব্লাড, কেনেকা ব্লাড আহিব, যিখিনি লেতেৰা ব্লাড আছে সেইখিনি আহিব, আৰু লেতেৰা ব্লাড খিনি আহি পৰা কি হ'ব, আমাৰ এই বৃক্কত সোমাব। এতিয়া যেতিয়া লেতেৰা ব্লাড খিনি বৃক্কত সোমাব, এতিয়া কি লেতেৰা থাকিব, বৰ্জিত পদাৰ্থ বা লেতেৰা কি থাকিব, নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ থাকিব। মানে লেতেৰা বস্তুখিনিত কি থাকিব, নাইট্ৰজেন জাতীয় পদাৰ্থ থাকিব। তো যেতিয়া ব্লাড খিনি আহিল, তো সেই ব্লাডৰ লগত কোন আহিব, নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ আহিব। আৰু যেতিয়া বৃক্কত সেই লেতেৰা ব্লাড খিনি সোমাব, তেতিয়া তাত থকা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থখিনি কি কৰিব, বৃক্কই ফিল্টাৰ কৰি ৰাখি থৈ দিব। বৃক্কই ব্লাডৰ পৰা কাক ৰাখি দিব, ইয়াত ব্লাড কেনেকা সোমাইছে, নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ থকা ব্লাড সোমাইছে, মানে লেতেৰা ব্লাড সোমাইছে। আৰু সেই নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থখিনিক বৃক্কই কি কৰি দিব, ফিল্টাৰ কৰি তাত ৰাখি থৈ দিব। আৰু ব্লাড খিনিৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ ওলাই দিলে, মানে ব্লাড খিনি এতিয়া ভাল হৈ গ'ল, চাফা হৈ গ'ল। আৰু সেই ব্লাডক পুনৰ বডিলৈ পঠাই দিব। আৰু যিখিনি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ বৃক্কত জমা হ'ল, সি বৃক্কই জমা কৰি ৰাখি থব নোৱাৰে। গতিকে কি কৰিব, এই দুডাল যে পাইপ দেখা পাইছা, এই পাইপক কি বুলি কৈছে, মূত্ৰবাহী নলী বুলি কৈছে। তো এই নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কি হ'ব, সেইবিলাকে হৈ গ'ল আমাৰ মূত্ৰ বা পেচাব। তো সেইখিনি কি কৰিব, এই মূত্ৰবাহী নলীৰ সহায়ত আনিব, আনি পৰা এই মূত্ৰথলীত জমা কৰিব। আৰু এই মূত্ৰথলীত জমা হ'ব পেচাবখিনি বা মূত্ৰখিনি মূত্ৰথলীত জমা হ'ব। আৰু যেতিয়া ইয়াত জমা হৈ পৰা এটা নিৰ্দিষ্ট সীমালৈকে জমা হ'ব, যদি বেছি হৈ যায় কি হ'ব, আমাৰ তলপেট বিষাব ন। তো আমি কি কৰিম, যেতিয়া ইয়াত বেছি জমা হ'ব, তো সেই মূত্ৰখিনিক মূত্ৰ নিষ্কাশন নলীৰ সহায়ত কি কৰি দিয়া যায়, বাহিৰ কৰি দিয়া যায়। তো তোমালোকে বুজি পালা যে মানুহৰ ৰেচন তন্ত্ৰটোৱে কেনেকৈ কাম কৰে। তো বৃক্ক লাগিব, এযোৰ মূত্ৰনলী লাগিব। এই মূত্ৰনলী এযোৰ আছে, দেখিছানে, এই পাইপৰ কথা কৈছে, ইফালৰ পৰা এটা ওলাইছে, ইফালৰ পৰা এটা ওলাইছে। মূত্ৰনলী বুলি কৈছে, একচুৱেলি এইটো মূত্ৰনলী মানে মূত্ৰবাহী নলী ক'লে বেছি ভাল হয়, কিতাপত মূত্ৰনলীয়ে দিয়া আছে। এটা মূত্ৰথলী, এইটো এই য'ত নেকি পেচাবখিনি জমা হ'ব। হয়, এটা মূত্ৰ নিষ্কাশন নলী, আৰু এই নলীৰ সহায়তে কি হ'ব, মূত্ৰখিনি বা পেচাবখিনি বাহিৰ কৰি দিয়া যায়। তো এই চাৰিটা বস্তু মনত ৰাখিবা। আৰু এইটো ডায়েগ্ৰাম কেতিয়াবা আঁকিবলৈ আহে, বাকী পাৰ্ট খিনি, ছবিটো তোমালোকে ইয়াৰ পৰা ধুনীয়াকে আঁকিব লাগিব। এতিয়া ইয়াৰ পৰা যদি বাকী যিখিনি পাৰ্ট আছে সেইখিনি লিখিব নোৱাৰিলেও, এই চাৰিটা মেইন পাৰ্ট কিন্তু লিখি আহিব লাগিব, ছবিটো ভালকে আঁকি পৰা। তো নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এচিড আদি বৃক্কত তেজৰ পৰা আঁতৰ কৰা হয়। মই ক'লোৱে, এই বৃক্কত তেজৰ পৰা কাক আঁতৰ কৰা হয়, ফিল্টাৰ কৰা হয়, নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ। নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ যেনে কি হ'ব পাৰে, ইউৰিয়া হ'ব পাৰে, ইউৰিক এচিড হ'ব পাৰে। তো বৃক্কত কাক চেকি দিয়া যায়, নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থক চেকি দিয়া যায়। আৰু কি ইউৰিয়া আৰু ইউৰিক এচিড। হয়, তো এইটোৱে লিখা গৈছে 2 নম্বৰ নোটছত। এতিয়া এই বৃক্কই, এইটো ধৰা হ'ল মই বৃক্ক, এনে দুটা বৃক্ক আঁকিবলৈ ট্ৰাই কৰিছো। এতিয়া এই বৃক্কই যে তেজক ফিল্টাৰ কৰে বুলি আমি গম পালো। একচুৱেলি এই তেজক ফিল্টাৰ কৰা বৃক্কৰ ভিতৰত আৰু কিছুমান বস্তু থাকে, যাক নেকি কয় নেফ্ৰন বুলি কয়। তো এই বৃক্কৰ ভিতৰতে সৰু 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 হাজাৰ হাজাৰ কিছুমান বস্তু পোৱা যায়। একচুৱেল সেই ফিল্টাৰ কৰা কামটো বৃক্কই নহয়, এই নেফ্ৰনেহে কৰে। এনে সাধাৰণ ভাষাত ক'বলৈ গ'লে কোনে ব্লাডক ফিল্টাৰ কৰে, বৃক্কই কৰে। কিন্তু যদি অলপ ডিপলি যাওঁ, তেতিয়াহ'লে কোনে ব্লাডক ফিল্টাৰ কৰে, বৃক্কৰ ভিতৰত থকা নেফ্ৰনে কৰে। সেইবাবে নেফ্ৰনক কি বুলি কোৱা হয় তোমালোকে জানানে, নেফ্ৰন হ'ল বৃক্কৰ গঠনগত আৰু কাৰ্যগত একক। মানে এই বৃক্কৰ ভিতৰত কি পোৱা যায়, নেফ্ৰন পোৱা যায়, হাজাৰ হাজাৰ নেফ্ৰন পোৱা যায়। আৰু এই ফিল্টাৰ কৰা বা ফিল্ট্ৰেশ্যনৰ একচুৱেল কামটো কোনে কৰিছে, তেজক ফিল্টাৰ কৰা একচুৱেল কামটো কোনে কৰিছে, নেফ্ৰনে কৰিছে। সেইবাবে কি কোৱা হয় নেফ্ৰনক, নেফ্ৰন হ'ল বৃক্কৰ গঠনগত আৰু কাৰ্যগত একক। কিয় গঠনগত আৰু কাৰ্যগত একক তোমালোকে বুজা পালা, এইটো ইম্পৰ্টেন্ট কথা। নেফ্ৰন কি বুলি ডেফিনেশ্যন আহে। এতিয়া ধৰা হ'ল কাৰোবাৰ বৃক্ক বেয়া হৈছে, কাৰোবাৰ বৃক্কই কাম নকৰা হৈছে। গতিকে যদি বৃক্কই কাম নকৰে, তেতিয়াহ'লে কি হ'ব, আমাৰ লেতেৰা বস্তুখিনি বডিৰ ভিতৰতে থাকি যাব, যাৰ কাৰণে কি হ'ব পাৰে, মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তো
যাৰ কিডনী বেয়া আছে বা বৃক্ক বেয়া আছে তেওঁকোতো বচাবলৈ কিবা উপায় নাই নেকি? আছে। তেওঁক বচাবলৈ কি কৰা যায়? কৃত্ৰিম বৃক্কৰ ব্যৱস্থা কৰা যায় আৰু এটা পদ্ধতি অৱলম্বন কৰা যায়। সেই পদ্ধতিৰ সহায়ত সেই মানুহজনৰ ভিতৰত যিখিনি লেতেৰা বস্তু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ জমা হৈছে সেইখিনিক বাহিৰ কৰা যায়। তো কৃত্ৰিম বৃক্কৰ সহায়ত কি কৰিব পাৰি? এটা পদ্ধতি আছে। সেই পদ্ধতিৰ সহায়ত কি কৰিব পাৰি? নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ বাহিৰ কৰা যায় যদি সেই মানুহজনৰ বৃক্ক বা কিডনীটো বেয়া আছে। তো সেই পদ্ধতিটোৰ নাম সোধে কেতিয়াবা, সেই পদ্ধতিটোৰ নাম হৈছে ডায়েলাইচিছ পদ্ধতি। তো সেইটো মনত ৰাখিবা। কৃত্ৰিম বৃক্ক মানে কি? আমাৰ নৰ্মেল বৃক্ক বেয়া হৈ গ'ল, এতিয়া কি লগাইছে? কৃত্ৰিম বৃক্ক লগাব লগা হৈছে। তো কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবিলাক ডায়েলাইচিছ কৰি তেজৰ পৰা বাহিৰ কৰা হয়। তো নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবিলাক কি পদ্ধতি ব্যৱহাৰ কৰি তেজৰ পৰা বাহিৰ কৰা হয়? ডায়েলাইচিছ পদ্ধতি। ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো, ডায়েলাইচিছ মনত ৰাখি ল'বা। তাৰপিছত সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্ক এদিনত 180 লিটাৰ তেজ চেকিব পাৰে। এজন সুস্থ মানুহ, ধৰক আমি বা তুমি তোমাৰ নিজকে ভাবি লোৱা বা মোকে ভাবি লোৱা, এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান ব্লাড ফিল্টাৰ কৰিব পাৰে? 180 লিটাৰ পৰ্যন্ত ব্লাড ফিল্টাৰ কৰিব পাৰে। সেইটো লিখাই দিছো কিয়নো ইম্পৰ্টেণ্ট কথা হয়, কেতিয়াবা MCQ সুধি দিব পাৰে। তো এইখিনি আছিলে ৰেচনৰ বিষয়ে। তো মানুহৰ ৰেচন কেনেকা হয় গম পালা তোমালোকে। বৃক্কত ব্লাড আহিব নহয় জানো? বৃক্কত কি আহিব? ব্লাড আহিব। কেনেকা আহিব? নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ মানে ইউৰিয়া, ইউৰিক এচিড থকা ব্লাড আহিব। আৰু বৃক্কই কি কৰিব? ফিল্টাৰ কৰিব। হয়, একচুৱেলি বৃক্কত থকা কোনে ফিল্টাৰ কৰি আছে? নেফ্ৰনে। ফিল্টাৰ কৰি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থক ইয়াতে থৈ দিব, বাকী ব্লাড খিনি গুচি যাব ফিল্টাৰ হৈ পৰা বডিলৈ। এতিয়া সেই লেতেৰা বস্তুখিনি, এই দুডাল পাইপ দেখা পাইছা, নলী দেখা পাইছা, ইয়াক কৈছে মূত্ৰবাহী নলী। সেই মূত্ৰবাহী নলীৰ সহায়ত, যাক নেকি আমি পেচাব বুলি কওঁ, এতিয়া ইয়াত জমা হোৱা যিখিনি ইউৰিয়া, ইউৰিক এচিড সেইবিলাকক আমি একেলগতে কি বুলি কওঁ? মূত্ৰ বা পেচাব বুলি কওঁ। সেই পেচাবখিনি কলৈ আহিব? এতিয়া এই পাইপৰ থ্ৰুদি মূত্ৰথলীলৈ আহিব। মূত্ৰথলী মানে কি? য'ত পেচাবখিনি জমা হয়। আৰু ইয়াত বেছি জমা হলে কি হ'ব? আমাৰ কেতিয়াবা তলপেট বিষাই পেচাবটোক যদি আমি ৰখাই দিওঁ ন, তো ইয়াত যেতিয়া জমা হ'ব নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমি সেই পেচাব বা মূত্ৰখিনিক বাহিৰ কৰাৰ দৰকাৰ। আৰু কাৰ সহায়ত বাহিৰ কৰো? আমি মূত্ৰ নিষ্কাশন নলীৰ সহায়ত বাহিৰ কৰো। তো মানুহৰ ৰেচনৰ এইটো আছিলে ইম্পৰ্টেণ্ট কথা। তো তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা, মই চাইড হৈ দিছো। তেতিয়াহ'লে আমি মানুহৰ বা প্ৰাণীৰ ৰেচন পঢ়িলো। এতিয়া উদ্ভিদৰ ৰেচনত বিশেষ একো আমাক দিয়া হোৱা নাই। যদি তোমালোকক মই এতিয়া বৰ্ডত লিখি দিয়া নাই, মই জাষ্ট উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াটোৰ 2টা বা 3টা নোটছ লিখিব লাগে তোমালোকে। মই কৈ দিছো, তোমালোকে কপি উলিয়াই লিখিব পাৰা। তো উদ্ভিদে ৰেচন ক্ৰিয়া কেনেকৈ সমাধান কৰে? আমি প্ৰাণীৰটোতো গম পালো, বৃক্কলৈ তেজ আহিল, ফিল্টাৰ হ'ল, এনেকা হ'ল, তেনেকা হ'ল, লাষ্টত ওলাই গ'ল, আমি গম পালো। এতিয়া উদ্ভিদেওতো ৰেচন কৰে। এতিয়া উদ্ভিদে বাকী গোটেইখিনি কাম যেতিয়া প্ৰাণীৰ নিচিনা কৰিছে, তেতিয়াহ'লে উদ্ভিদৰো ৰেচন প্ৰক্ৰিয়া আছে। তো উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন কৰে? মানে উদ্ভিদে বৰ্জিত পদাৰ্থবিলাক দেহৰ পৰা কেনেকৈ বাহিৰ কৰে? 2টামান পইণ্ট লিখি লোৱা, মই কৈ দিছো। তো তোমালোকে নোট ডাউন কৰি ল'বা। তো ফাৰ্ষ্ট পইণ্টত লিখা, উদ্ভিদে প্ৰকৃততে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে। তো 1 নম্বৰ পইণ্ট সেইটো হৈ গ'ল, যে কেনেকৈ সমাধা কৰে বুলি ক'লো মই। মৃত কোষ কেতিয়াবা কি হৈ যায়? কেতিয়াবা গছৰ ডাল পাতবিলাক কি হৈ যায়? পচি যায়, হয়, পুৰণা হৈ যায়, বুঢ়া হৈ যায়। তো সেইবিলাকক কি কৰে? উদ্ভিদে নিজে নিজে খৰাই পেলাই দিয়ে। আৰু সেইবিলাক কি হৈ গ'ল? উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় বস্তু জানো? যেনে পচি যোৱা ডাল পাতবিলাক উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় বস্তু নহয়, সেইবিলাকক পেলাই দিয়ে। আৰু সেইটোৱে হৈ গ'ল উদ্ভিদৰ এটা ৰেচন কৰা প্ৰক্ৰিয়া। তো ফাৰ্ষ্ট নোটছটো তোমালোকে লিখিছা চাগে, আকৌ এবাৰ গাই দিছো, আকৌ এবাৰ পঢ়ি দিছো। তো ফাৰ্ষ্ট নোটছ লিখিবা, উদ্ভিদে প্ৰকৃততে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে। এইটো 1 নম্বৰ আছিলে। আৰু এটা লিখি লোৱা তোমালোকে, কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। উদ্ভিদে কেতিয়াবা কিছুমান বৰ্জিত পদাৰ্থক সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে। তো আকৌ এবাৰ গাই দিছে 2 নম্বৰ পইণ্টটো, কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। উদ্ভিদে কেতিয়াবা কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে। তো উদ্ভিদে ৰেচন ক্ৰিয়া কেনেকৈ সম্পন্ন কৰে? কেতিয়াবা কিছুমান উদ্ভিদে আঠা ওলোৱা দেখিছা তোমালোকে, কিছুমান গছত আঠা নিচিনা বস্তু ওলাই। এতিয়া সেইটো একচুৱেলি কি হয়? উদ্ভিদৰ বৰ্জিত পদাৰ্থ। তো উদ্ভিদে বৰ্জিত পদাৰ্থ কি হিচাপে উলিয়াই দিয়ে? আঠা হিচাপে উলিয়াই দিয়ে। আৰু কেতিয়াবা কি কৰে? তাৰ চাৰিওপাশে থকা মাটিটো নিজৰ পদ্ধতি আছে, সেই পদ্ধতিত সিহঁতে কি কৰে? বাহিৰ কৰি দিয়ে। তো উদ্ভিদৰ এই 2টা বা 3টা পইণ্ট তোমালোকে জানিলে হৈ গ'ল। তোমালোকে উদ্ভিদৰ ৰেচনৰ বিষয়ে গম পাইছা। পাতবিলাক কেতিয়াবা সৰি পৰে বা গছৰ ডাল পাতবিলাক যেতিয়া পুৰণা হৈ যায় তেতিয়া পচি মেলি তলত পৰি যায়। এইটো একচুৱেলি কি হয়? এইটো উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়া হয়। উদ্ভিদে তাত নলগা বস্তুখিনি উলিয়াই দিছে। যেনে আৰু এটা যদি কথা কবলৈ যাওঁ, উদ্ভিদে অক্সিজেনোতো উলিয়াই দিয়ে নহয় জানো? কিয়? অক্সিজেনো তাক এটা সময়ত অক্সিজেনো তাক নালাগে। তো যোনটো সময়ত অক্সিজেন তাক নালাগে সেই সময়ত কি হৈ যায়? অক্সিজেনো
উদ্ভিদৰ কাৰণে বৰ্জিত পদাৰ্থ হয়। তো এনেকৈ উদ্ভিদে কি কৰে, ৰেচন প্ৰক্ৰিয়া সম্পন্ন কৰে। তো আমাৰ প্ৰাণীৰ ৰেচন পৰিলো, উদ্ভিদৰ ৰেচন পৰিলো, তো আমাৰ যিটো জীৱন প্ৰক্ৰিয়া আছিলে, তো এই লেচনটো আমি শেষ কৰিলো। এতিয়া নেক্সট যিটো আমাৰ ভিডিঅ' হ'ব, তাত আমি কি কৰিম, চেপ্টাৰ নাম্বাৰ 1 যিটো আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আছে, ইয়াত থকা আমি গোটেই এক্টিভিটিজ যিমান আছে, ইয়াত কাৰ্যকলাপ যিমান আছে, তোমালোকে দেখা পাইছা ইয়াত থকা কেমেষ্ট্ৰিৰ এইটো লেচনৰ কাৰ্যকলাপৰ পৰা কুৱেশ্যন আহে। ইয়াত থকা গোটেই কাৰ্যকলাপ খিনিৰ লেচনৰ মই ভিডিঅ' নবনাম, গোটেই কাৰ্যকলাপ খিনিৰ এটা ওৱান শ্বট ভিডিঅ' বনাম। তো সেই ভিডিঅ'টো তোমালোকে কেইদিনমানৰ পাছত পাই যাবা। তো আমাৰ জীৱন প্ৰক্ৰিয়া লেচন ইমানতে শেষ কৰিছো, বাকী তোমালোকে নোট ডাউন কৰি ল'বা। তাৰপিছত যদি ভিডিঅ'টো পাইছা তোমালোকে স্ক্ৰল কৰোতে ইউটিউবত চাৰ্চ কৰোতে, তেতিয়াহ'লে গোটেই বস্তুখিনি ডিটেইলছত পঢ়ুৱাই দিয়া আছে, তোমালোকৰ একেবাৰে বহুত বেছি হেল্প হৈ যাব যদি ইয়াত থকা বস্তুখিনি ভালকে পঢ়া। তো আমাৰ জীৱন প্ৰক্ৰিয়া লেচন শেষ কৰিলো। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলো, ধন্যবাদ।